ৰাতিপুৱা আমি ৰাতিপুৱা আমি 5:30 মান বজাত ইয়ালৈ আহিছিলোঁ। আহি পেলাই তেওঁলোকে চেক কৰিছে, অক্সিজেন লেভেল কম আছে বুলি পেলাই কৈছে। আৰু তেওঁলোকে লগে লগে মেচিন দি পেলাই চাইছে, চোৱাৰ পিছত হাই হ'ল। হাই হোৱাৰ পিছত আকৌ অলপ সময় পিছতে আকৌ নাইকিয়া হ'ল বুলি পেলাই ক'লে। তাৰপিছত আমি ঠিক আছে হ'ব, আমি মানিলোঁ। আকৌ তেওঁলোকে ক'লে যে মানে বেলেগ এটা এইটো মেচিনে কাম হোৱা নাই, বেলেগ এটা মেচিন আমি ইউজ কৰিম, আপোনালোকে কিবা ক'ব। ঠিক আছে, যদি ভাল হয় আপোনালোকে সেইটো মেচিন ইউজ কৰক। তেনেকৈ ক'লে। তাৰপৰা তেওঁলোকে লগালে। লগোৱাৰ পিছত 12টামান বজাত আমাৰ মানে মনৰ বেয়াটো লাগিছে এইটো কাৰণে, তেওঁলোকে এতিয়া কৈছে যে পানী জমা হৈছিলে। যদি পানী জমা হৈছিলে বা হাৰ্ট ফেইল হৈছে, তেওঁলোকে আমাক কোৱা নাই। আমি যেতিয়া তেতিয়াই ক'লেহেঁতেন তেতিয়া আমিতো বেলেগ ব্যৱস্থা কৰিলোঁহেঁতেন। আৰু তেওঁলোকে 12টামান 12:30 বজাত কৈছে যেন এতিয়া আমি ইয়াত নোৱাৰিম, আপোনাৰ ৰেফাৰ কৰিম বুলি পেলাই কৈছিলে। তাৰপিছত আমি লগে লগে এম্বুলেঞ্চ আমি কথা পাতিছিলোঁ, কণ্টেক্ট কৰিছিলোঁ। আৰু ইয়াৰ যিটো বিল আছিলে আমি বিলটো পে' কৰি দিছোঁ। তাৰপিছত তেওঁলোকৰে এজন মানুহে আহি পেলাই আকৌ ক'লেহি যে নাই এতিয়া আকৌ 70লৈ আহি গ'ল, এতিয়া আকৌ ঠিক আছে, আমি যিমান পাৰোঁ আমি চাই দিম। ঠিক আছে, ভাল কথা। আমি আশা কৰিলোঁ যাতে আকৌ ভাল হৈছে, যিহেতু ভাল হৈ যাব। আৰু ৰেফাৰ কৰিবলগীয়া নহ'ল। আৰু আমি ৰেফাৰ নকৰিলে তেওঁলোকে। আৰু তেওঁলোকে যেতিয়া হ'ব বুলি পেলাই ক'লে, হয়, যেতিয়া ভাল হ'লে তেতিয়া আমি ভাল লাগিলে, আমি ৰেফাৰ নকৰিলে, আমি মানিলোঁ। কিন্তু লাষ্ট মমেণ্টত যেতিয়া সন্ধিয়াখিনি সময় হৈছে, তেতিয়া তেওঁলোকে মাতি পেলাই কৈছে এতিয়া আৰু 10 মিনিটমান সময় আছে, আমি ইয়াত আৰু নোৱাৰিম। আৰু কৈছে তেওঁ পানী জমা হৈ গ'ল আৰু হাৰ্ট ফেইল হৈছে। তেতিয়া যদি হাৰ্ট ফেইল হৈছে, পানী জমা হৈছে, তেতিয়া আমাক আগতেই ক'ব লাগিছিলে। তেতিয়া আমিতো ব্যৱস্থা বেলেগ এটা কৰিলোঁহেঁতেন। তেওঁলোকে কথাখিনি জানি পেলাই তেওঁলোকে ৰাখিলে, কিন্তু আমাক নজনালে। আৰু তাৰ পৰিণাম এতিয়া মোৰ মানুহজনীক মই মোৰ হাতৰ পৰা হেৰুৱাবলগীয়া হ'ল। গতিকে মই এইটোৱে ক'বলৈ বিচাৰিছোঁ। এইটো বহুত ডাঙৰ কথা। মই এটা প্ৰশ্ন সুধিব বিচাৰোঁ। এইটো আমাৰ মুখ্যমন্ত্ৰী ছাৰে অলপ বস্তুখিনি অলপ দৃষ্টিগোচৰ হওক বুলি বিচাৰোঁ। হয়, ইয়াৰ কথাটো হ'ল কি, এখন চিকিৎসালয় কৰ্তৃপক্ষৰ এটা দায়িত্ব যে এজন পেচেণ্ট যদি লাষ্ট টাইম সংকটজনক অৱস্থা হৈ যায়, তেতিয়া কি কয়, কিছুমান কয় যে আমি শুনা পাওঁ যে হাত দাঙি দিলে। মানে কি হয়, গাৰ্জেণ্টক জনাই দিয়ে যে পেচেণ্টজন আৰু বাচাৰ চান্সটো বহুত কম। আপোনালোকে কি ভাল দেখে কওক, আমি চিকিৎসা কৰি থাকিম নে আপোনালোকে লৈ যাব পাৰে, এনেকুৱা এটা কথা কয় বা জনায়। আৰু সেইটো জনোৱা নাই। আৰু ছেকেণ্ড কথা, এতিয়া তেওঁ এই চুলতান হস্পিটেলৰ যিজন অ'নাৰ আছে, তেওঁ ইয়ালৈ আহিলে। অহাৰ পিছত তেওঁ বাহিৰতে কথা পাতিছোঁ, আপোনালোকৰ মিডিয়া আছিলে। আমাৰ ল'ৰা এজনে কথাখিনি যেতিয়া কৈছে, আমাৰ গাঁৱৰ মানুহখিনি আহিছে, সকলো আৱেগিক হৈ আছে। বিষয়টোক লৈ সকলো দুখিত। সেইকাৰণে গোটেই গাঁৱৰ মানুহ গুচি আহিছে, আমিও গুচি আহিছোঁ। গা বেয়া অৱস্থাটো আমি গুচি আহিছোঁ। এই কথাখিনি পাতোঁতে এজনে মোবাইলটো লৈ পেলাই যে এই কথাখিনি কৈছে, ঠিক আছে আমি গাঁৱৰ মানুহখিনিকতো বুজাব পাৰিম, এটা ভিডিঅ' কৰোঁ বুলি ভিডিঅ'টো কৰিব ধৰে তেওঁ ৰুডলি তেওঁক দম দিছে। ইয়াৰ অৰ্থটো কি? এই চিকিৎসালয়খন কাৰ হয়? আমাৰ জনসাধাৰণে হয়, ৰাইজৰ হয়। আৰু আমাৰ ৰাইজৰ জেগাত মৰিগাঁৱত আছে এই হস্পিটেলখন, আৰু তেওঁলোকে উল্টাই আমাক ধমকি মাৰিবলৈ তেওঁলোক কোন? গতিকে এই বস্তুখিনি আমাক উত্তৰ লাগিব, নহ'লে আজি আমি ইয়াৰ পৰা নাযাওঁ। আৰু মাজতে এতিয়া তেওঁলোকে আৰক্ষী কোনোবা প্ৰশাসনক পঠাইছিলে, তেওঁলোকে আহি সুধিছিলে। আমি কথাখিনি যেতিয়া ক'লোঁ, তেওঁলোকে ক'লে যে আমি এই বিষয়টো অৱগত নহয়, আমাক হস্পিটেল কৰ্তৃপক্ষই আমাক ইনফৰ্ম কৰিছিলে, তো সেইকাৰণে আহিছিলোঁ। ঠিক আছে, আপোনালোকে যদি কিবা থাকে আপোনালোকে DC বাইদেউক জনাব। এতিয়া প্ৰতিজন জনসাধাৰণে এনেকুৱা কিবা দায়িত্ব আছে, ৰাতিতে আমি DC বাইদেউৰ ওচৰত যাম নেকি? আমি ইয়াত কোনোবা আহিব লাগিব, প্ৰশাসনে আমাক সহায় কৰক। আমি তেওঁলোকক বিচাৰি যাম নেকি এই অৱস্থাটোত, যাৰ তেওঁ নিজৰ পত্নীক হেৰুৱাইছে? এই দুখিত এই সময়খিনিত আমি আকৌ DC বাইদেউৰ ওচৰত যাব লাগিব, বিচাৰি তেওঁক এপ্লিকেশ্যন দিব লাগিব, তাৰপিছত তেওঁ কিবা হ'ব? এইটোতো নহয়। গতিকে আপোনালোকৰ মিডিয়াৰ যোগে মই বাৰে বাৰে আপোনালোকক সকলোকে এইটোৱে ক'ব বিচাৰিছোঁ যে এই বস্তুটো আজি তেওঁৰ ৱাইফক কেতিয়াও ঘূৰাই নাপায়, কিন্তু ভৱিষ্যতে যাতে তেনেকুৱা সাধাৰণ শ্ৰেণীৰ মানুহৰ লগত তেনেকুৱা নঘটে, সেইকাৰণে আপোনালোকক বিচাৰিছোঁ, আপোনালোকৰ যোগেদি সকলো ৰাইজকে জনাইছোঁ। আৰু এইখিনিয়ে কথা। বাকী আমাৰ ৰাইজ গোটেইখিনি ভিতৰত আছে, দেখুৱাব পাৰে পৰিৱেশটো কেনেকুৱা হৈ আছে। আপোনাৰ নামটো জনাব। হয়, মোৰ নামটো শিবু বৰা আৰু মোৰ পত্নীৰ নাম আছিলে প্ৰিয়তমা চৰকাৰ বৰা। নমস্কাৰ। আজি আমি এতিয়া উপস্থিত আছোঁ এইয়া আপোনাৰ মৰিগাঁও চুলতান মাল্টি স্পেচিয়েলি হস্পিটেল। আমাৰ ঘৰ হ'ল আহঁতগুৰি অঞ্চলৰ সিধাবাৰী গাঁৱৰ। আমাৰ এজন পেচেণ্টৰ বিয়োগ ঘটিছে। পেচেণ্টজনৰ নাম প্ৰিয়তমা বৰা। তেওঁ সৰু বাচ্ছাও আছে, 1 বছৰমান হৈছে। মানুহটো মৰণশীল, আমিও জানো, কিন্তু আমি ধৰক আৱেগৰ বশৱৰ্তী হৈ আহি পোৱা নাই ইয়াতে। আমি এটা এই হস্পিটেলখনৰ কিছুমান কথাত আমি অসন্তুষ্ট, সেইকাৰণে আহিলোঁ। ইয়াৰ মেইন কথা হ'ল আজি এডমিট হৈছিলে ন? আজি আমাৰ পেচেণ্টজন এডমিট হৈছিলে। এডমিট হোৱাৰ পিছত তেওঁ তেতিয়া যিখিনি আনষ্টেবল অৱস্থাত আছিলে, তেতিয়া চাই পেলাই ডক্টৰে বুজাই পেলাই ক'লে, ডেড হোৱাৰ পিছত যেতিয়া আমাৰ মানুহখিনি আহিলে তেতিয়া বুজাই পেলাই ক'লে
যে পেচেণ্টজনৰ লাঞ্চত পানী জমা হৈছিলে কিন্তু পেচেণ্টজনৰ যিজন গাৰ্জেন আছিলে তেওঁৰ হাজবেণ্ড আছিলে হাজবেণ্ডজনক তেওঁক বুজাই দিয়া নাই যে পেচেণ্টজনৰ এনেকুৱা অৱস্থা বা তেওঁ মাত্ৰ এইটোৱে কৈছিলে যে তেওঁৰ অক্সিজেন লেভেলটো বহুত কমি আছে আৰু 5 মিনিট চিকিৎসা কৰাৰ পিছত অক্সিজেন লেভেলটোতো পূৰা মানে জেগাত নাথাকে তো 87 to 75ৰ ভিতৰত অক্সিজেন লেভেল আহি গ'ল 5 মিনিটৰ চিকিৎসাৰ পিছত তাৰপিছত পেচেণ্টজনৰ চিকিৎসা চলি আছে তেওঁলোকে ইয়াতে গভৰ্ণমেণ্ট হস্পিটেলত আপোনাৰ অলপ লেট হ'ব বা চিকিৎসাটো উন্নত নহ'ব বুলি ভাবি তেওঁলোকে প্ৰাইভেট হস্পিটেললৈ আনিছিলে আৰু ওচৰতে আছে আমাৰ চিকিৎসা ব্যৱস্থা সেইকাৰণে আহিলে তাৰপিছত চিকিৎসা কৰিছে কৰাৰ পিছত আপোনাৰ অলপ টাইমৰ পিছত কৈছে যে পেচেণ্টটো মানে অকণমান অৱস্থাটো অকণমান শোচনীয় হৈ গৈছিলে কিন্তু আকৌ ভাল হৈছে তেতিয়া গাৰ্জেণ্টে সুধিলে যে আপোনালোকৰ তাত যদি দিগদাৰ পাইছে তেতিয়া ৰেফাৰ কৰক আমাৰ ইয়াৰ পৰা গুৱাহাটীটো বেছি দূৰ নহয় ধৰক আমি ইয়াৰ পৰা 108 মাতিলে 108 আহিলে কিবা মানে এম্বুলেঞ্চ আহিলে পেলাই ৰখিলেহি তাৰপিছত তেওঁলোকৰ এজনে ক'লে ৰেফাৰ কৰক আৰু আন এজনে আহি পেলাই ক'লে যে ৰেফাৰ কৰিব নালাগে ইয়াতে চিকিৎসা হৈ যাব কিন্তু তাৰ অলপ টাইমৰ পিছতে গম পাইছোঁ যে পেচেণ্ট আৰু ন' মোৰ তো সেই গোটেই হয় তেতিয়া তেওঁৰ যিখিনি আনষ্টেবল আছিলে তেওঁলোকৰ কমপ্লিট মানুহ এজন ঠিকে ঠাকে আছিলে ধৰক তেওঁ অক্সিজেন লেভেলটো কম আছিলে মানে এজন সুস্থ মানুহৰ যিটো অক্সিজেন লেভেল থাকিব লাগে তাতকৈ কম আছিলে তেওঁলোকে জনোৱা মতে আৰু গতিকে তাৰপিছত চিকিৎসা কৰাৰ পিছত অক্সিজেন লেভেলটো ভালো হৈ গৈছিলে যিখিনি ধৰক এজন মানুহ চলি ফিৰি থাকিব পৰাকৈ অক্সিজেন লেভেলটো আহি গৈছিলে তাৰপিছত তেওঁলোকৰ ট্ৰিটমেণ্ট চলি আছিলে তেওঁ ধৰক কিছুমান এজন মানুহ পেচেণ্ট হ'লে বিভিন্ন ধৰণৰ ধৰক উইক থাকিবই সেই উইকখিনি তেওঁলোকে কমপ্লিট কৰি আছিলে কিন্তু তাৰপিছত তেওঁলোকে ৰেফাৰ নকৰিলে আমাৰ মেইন উদ্দেশ্যটো হ'ল আপোনালোকৰ আগত আমি কোৱাৰ মেইন কথাখিনি এইটোৱে হ'ল মানে কি হয় পেচেণ্টজনক যদি আপোনালোকে চিকিৎসা কৰিছিলে তেওঁলোকে আপোনালোকে বুজি পাইছিল যে পেচেণ্টজন অৱস্থাটো সংকটজনক তেতিয়া কি হয় এজন হস্পিটেল কৰ্তৃপক্ষৰ দায়িত্ব তেওঁলোকে গাৰ্জেণ্টক কৈ দিয়ে যে আমি কিন্তু আপোনাৰ পেচেণ্টজন বহুত সংকটজনক অৱস্থা গতিকে আমি নোৱাৰিছোঁ কি হয় ক'ব নোৱাৰোঁ কিন্তু মানে প্ৰতিটো অৱস্থা আমি জনাই থকাটো প্ৰয়োজন কৰ্তৃপক্ষৰ কিন্তু আমাক জনোৱা নাই কোনো কাৰণত আমাক জনোৱা নাই কৈ আছে যে পেচেণ্টজন ঠিক হ'ব লাগে আমি ব্যৱস্থা কৰি আছোঁ প্ৰতিজনেই কয় তেনেকৈ ব্যৱস্থা কৰি আছোঁ কিন্তু আজিতো আমি পেচেণ্টজন আমি কোনো কাৰণত ঘূৰাই নাপাওঁ কিন্তু ভৱিষ্যতে যদি আৰু বেলেগৰ লগত এনেকুৱা নহয় সেইকাৰণে আমাৰ গোটেই ৰাইজ আহিছে কথাখিনি পাতিব লাগে সিমানেই কথা ঠিক আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221